হৈছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকে যদি 2024 চনৰ ডিচেম্বৰৰ মাহত এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে। আজি আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনাৰ পঞ্চায়তত নগৈ আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ লিষ্টটো চাব পাৰিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ গোটেইকেইটা প্ৰচেছ কেনেকৈ চাব পাৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। আজি গোটেইকেইটা প্ৰচেছ আপোনালোকক এই ভিডিঅ'ত জনাই দিম। গতিকে মোৰ চেনেলত যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক প্ৰচেছকেইটা জনাই দিওঁ। আৰু যদি আপোনালোকে ডিচেম্বৰৰ 11 তাৰিখৰ পৰা যদি ঘৰ পোৱালৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আপুনি চিন্তা কৰিবৰ দৰকাৰ নাই, কাৰণ ডিচেম্বৰত যদি আপোনালোকে ঘৰ পোৱা নাই তেতিয়াহ'লে আজি যি লিষ্টটো কম মই এই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি ডিচেম্বৰৰ মাহত ঘৰ নাপালেও আপুনি 2025 বৰ্ষৰ জানুৱাৰী মাহত ঘৰটো লাভ কৰিব পাৰিব। লিষ্টটো চাবলৈ হ'লে প্ৰথমে এইটো ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটত আহিবৰ কাৰণে আপুনি গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি পেলাই ইয়াত চাৰ্চ কৰিব লাগিব PMAYG বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত চাওক ফাৰ্ষ্ট নম্বৰ যিটো ৱেবছাইট আহিছে F.6 FTO ট্ৰানজেকশ্যন সামৰাই নামৰ ফাৰ্ষ্ট নম্বৰ যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত ক্লিক কৰি দিব। এই ৱেবছাইটটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপুনি জুম কৰি এই হোম নামৰ যিটো অপশ্যন আছে এই হোম নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই হোম নামৰ অপশ্যনটোত ক্লিক কৰি দিব। হোম নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামৰ এটা ৱেবছাইট আহি গৈছে। এইটো গভৰ্ণমেণ্টৰ ৱেবছাইট এটা আহি গৈছে। ইয়াত আপুনি এইটো চাওক আহি গৈছে। এই অপশ্যনটোত ক্লিক কৰি দিব। এটা তিনিটা আঁচ আছে, এই অপশ্যনটোত ক্লিক কৰি দিব। এইটো যেটো অপশ্যন দেখি আছে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত চাওক বহুতকেইটা অপশ্যন আহি গৈছে। ইয়াত চাওক বহুতকেইটা অপশ্যন আছে। এই গোটেইকেইটা অপশ্যনৰ পৰা আপুনি এইটো আৱাজ ছফ্ট নামৰ যিটো অপশ্যন আছে 2 নম্বৰ যিটো আৱাজ ছফ্ট নামৰ অপশ্যন আছে আৱাজ ছফ্ট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। আৱাজ ছফ্ট নামৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত চাওক ডাটা এণ্ট্ৰি ৰিপৰ্ট FTO চেকিং পেমেণ্ট গতিকে বহুতকেইটা অপশ্যন আহি গৈছে। এই অপশ্যনটোৰ পৰা 5টা অপশ্যন আহি গৈছে। এই 5টা অপশ্যনৰ পৰা আপুনি এই ৰিপৰ্ট নামৰ যিটো অপশ্যন আছে এই ৰিপৰ্ট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ৰিপৰ্ট নাম্বাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক এনেকুৱা আহি গৈছে। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। এতিয়া আপোনালোকে যদি স্ক্ৰল ডাউন কৰি তলপিনে অহাৰ লগে লগে ইয়াত চাওক এ নম্বৰ যেটো অপশ্যন আছে স্পেচিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট নামৰ অপশ্যনৰ তলত 6টা অপশ্যন আছে। এই 6 নম্বৰ যেটো অপশ্যন আছে তলত আহি গৈছে। ইয়াত চাওক 6 নম্বৰ যেটো অপশ্যন আছে পঞ্চায়ত ৱাইড লিষ্ট ইনকমপ্লিট হাউচেছ, মানে এইটো পঞ্চায়তত আপোনাৰ ইনকমপ্লিট হৈ আছে, মানে আপোনাৰ নাম আছে কিন্তু এইটো ইনকমপ্লিট হৈ আছে। এই ইনকমপ্লিট লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপোনাৰ 2025 বৰ্ষৰ ভিতৰত আপোনাৰ কমপ্লিট হৈ যাব। ইয়াত চাওক ইনকমপ্লিট হাউচকেইটা লিষ্টটো মই আজি দেখুৱাব বিচাৰিছোঁ। ইয়াত চাওক আহি গৈছে 6 নম্বৰ যিটো অপশ্যন আছে এইটোত ক্লিক কৰি দিব। ইয়াত চাওক 6 নম্বৰৰ অপশ্যনটোত ক্লিক কৰি দিব। 6 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক এনেকৈ হৈ গৈছে। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত চাওক 2টা অপশ্যন আগৰ পৰাই চিলেক্ট আছে, ইয়াত একো কৰিব নালাগে। ইয়াত চাওক 2টা অপশ্যন আগৰ পৰাই চিলেক্ট আছে, ইয়াত একো কৰিব নালাগে। তলত যেটো অপশ্যন আছে অল ষ্টেটছ নামৰ অপশ্যনটোত ক্লিক কৰি দিব। অল ষ্টেট নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক এনেকুৱা আহি গৈছে। পিছত আপুনি আপোনাৰ ষ্টেট কোনটো সেইটো বিচাৰি লৈ পেলাই আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। আসাম আহি গৈছে, মই আসামটো চিলেক্ট কৰি দি আছোঁ। আসামটো চিলেক্ট কৰি দিয়াৰ লগে লগে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত আপুনি চিলেক্ট নামৰ অপশ্যন আৰু এটা আহি গৈছে। ইয়াত চাওক ইয়াত আৰু এটা চিলেক্ট নামৰ অপশ্যন আহি গৈছে। এই চিলেক্ট নামৰ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো সেইটো বিচাৰি পেলাই আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। মইতো নগাঁও ডিষ্ট্ৰিক্টৰ, এইটো নগাঁও আহি গৈছে। ইয়াত চাওক নগাঁও আহি গৈছে, নগাঁওটো চিলেক্ট কৰি দি আছোঁ। চিলেক্ট কৰি দিয়াৰ লগে লগে আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত চাওক আৰু এটা অপশ্যন আহি গৈছে চিলেক্ট নামৰ। ইয়াত আৰু এটা অপশ্যন আহি গৈছে। এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব। মোৰ ব্লকটো আহি গৈছে। ইয়াত চাওক আহি গৈছে ব্লকটো। আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব। ব্লকটো চিলেক্ট কৰি দিয়াৰ লগে লগে এনেকুৱা আহি গৈছে। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত আৰু এটা চিলেক্ট নামৰ অপশ্যন আহি গৈছে। এই চিলেক্ট নামৰ অপশ্যনটোত আকৌ এবাৰ ক্লিক কৰিব।
ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো সুধি আছে যিহেতু আমি গাঁও পঞ্চায়তত কিমানটা মানুহৰ ঘৰ আহিছে কিমানটা মানুহৰ ঘৰ পাবলৈ সক্ষম হৈছে কিমানটা মানুহে ঘৰ পাবলৈ সক্ষম হোৱা নাই সেইটো চাবলৈ বিচাৰিছোঁ আজি যেহেতু গাঁও পঞ্চায়তৰ লিষ্টটো চাবলৈ বিচাৰিছোঁ সেইকাৰণে ইয়াত গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰি দিব আপোনাৰ গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰি দিব ইয়াত মোৰ গাঁও পঞ্চায়তটো আহি গৈছে ইয়াত চাওক ষোল্লগুৰি গাঁও পঞ্চায়তটো ইয়াত আহি গৈছে মই এইটো টিক মাৰ্ক কৰি দি আছোঁ আপোনালোকেও টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ এনেকৈ আহি যাব পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ লগে লগে ইয়াত চাওক আপোনাৰ গোটেইকেইটা প্ৰচেছ কমপ্লিট হৈ গৈছে ইয়াত আপোনাৰ গোটেইকেইটা প্ৰচেছ কমপ্লিট হৈ গৈছে ইয়াত খালি এটা প্ৰচেছ বাকী আছে ইয়াত চাওক এইটো আপোনাৰ হিচাপ কৰি পেলাই বহাব লাগিব 23 + 90 কিমান হ'ব ইয়াত আপোনাৰ খালী ঠাইটোত বহাই দিব স্কেপচাৰ নামৰ খালী ঠাইটোত আপুনি হিচাপ কৰি পেলাই বহাই দিব এটা আপোনাৰ স্কেপচাৰটো বহাবৰ কাৰণে ইয়াত আপুনি ক্লিক কৰিব এই স্কেপচাৰ নামৰ অপশ্যনটোত ক্লিক কৰি পেলাই আপোনাৰ হিচাপ কৰি আপোনাৰ স্কেপচাৰটো বহাই দিব ইয়াত আপোনাৰ স্কেপচাৰটো বহাই পেলাই ইয়াত আপোনাৰ সাবমিট নামৰ যেটা অপশ্যন আছে এই সাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব তলত এটা সাবমিট নামৰ অপশ্যন আছে এই সাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব সাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকুৱা লোডিং খাব পিছত আপোনাৰ চাওক লোডিং খাই পেলাই এনেকুৱা আহি গৈছে পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে লগে লগে চাওক এটা অপশ্যন আহি গৈছে ডাউনলোড পিডিএফ ডাউনলোড এক্সেল নামৰ দুটা অপশ্যন আছে ডাউনলোড পিডিএফত ক্লিক কৰি আপুনি এইটো যেটো তলত লিষ্ট আছে সেইটো ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড এক্সেলত ক্লিক কৰি আপুনি আপোনাৰ ল্যাপটপৰ সহায়ত ল্যাপটপ বা আইপ্যাডৰ সহায়ত আপুনি এইটো চাব পাৰিব আপোনাৰ কম্পিউটাৰৰ সহায়ত চাব পাৰিব ডাউনলোড এক্সেলত ক্লিক কৰি আৰু ডাউনলোড পিডিএফত ক্লিক কৰি আপোনাৰ গ্যালাৰীত ল'ব পাৰিব লিষ্ট কেইটা এতিয়া আপোনাৰ এই তলত স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে লগে লগে চাওক আপোনাৰ ভিলেজ নেম আহি গৈছে ডাকাই বস্তি ষোল্লগুৰি গাঁও আপোনাৰ ভিলেজ নেম কোনটো এইটো ভিলেজ নেমৰ তলত আপোনাৰ ভিলেজ নেম কেইটা আহি যাব আৰু টোটাল সেকশন হৈছে ইয়াত চাওক আপোনাৰ ভিলেজৰ চিধা আছে টোটাল সেকশন বা দুইটা আৰু ষোল্লগুৰি গাঁৱত আছে 19টা সেকশন আছে টোটাল আৰু কমপ্লিট হাউস এটাও হোৱা নাই কমপ্লিট ইনকমপ্লিট গোটেইকেইটা পৰি আছে আৰু ইয়াত যদি আপুনি চাব বিচাৰে যে ইনকমপ্লিট হাউসত যদি আপোনাৰ নাম আছে নেকি এটো যদি চাব বিচাৰে ইয়াত আপোনাৰ গাঁৱৰ চিধা যেটো সংখ্যা আছে এটো ক্লিক কৰিব আপোনাৰ গাঁৱৰ চিধা যেটো সংখ্যা আছে ইনকমপ্লিট হাউসৰ তলত আপোনাৰ গাঁৱৰ চিধা যেটো সংখ্যা আছে এটো সংখ্যাটোত ক্লিক কৰি দিব আপোনাৰ নামটো চাব বিচাৰিলে ইয়াত চাওক মোৰ ষোল্লগুৰি গাঁৱৰ চিধা 19 নম্বৰ যেটো সংখ্যা আছে এটো ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক গোটেইকেইটা ডিটেইলছ আহি গৈছে ইয়াত চাওক আহি গৈছে গোটেইকেইটা ডিটেইলছ ষোল্লগুৰি গাঁৱৰ ভিতৰত যিকেইটা মানুহৰ নাম আছে মানে যিকেইটা মানুহৰ ইনকমপ্লিট পৰি আছে সেইকেইটা গোটেইকেইটা ডিটেইলছ আহি গৈছে আৰু এইটো যদি ডাউনলোড কৰিব বিচাৰে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ লগে লগে ইয়াত চাওক ডাউনলোড এক্সেল নামৰ অপশ্যন আছে ডাউনলোড এক্সেল নামৰ অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি পেলাই আপুনি এইটো ডাউনলোড কৰি পেলাই আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চাব পাৰিব আৰু যদি এই লিষ্টত আপোনাৰ নাম থাকে তেতিয়াহ'লে কংগ্ৰেচুলেশ্যন আপুনি ঘৰটো সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব আৰু যদি ঘৰটো ডিসেম্বৰ মাহত আপোনালোকে ঘৰটো লাভ কৰিব নাপায় তেতিয়াহ'লে চিন্তা কৰিব দৰকাৰ নাই কাৰণ ডিসেম্বৰ মাহতটো গোটেইকেইটা মানুহক ঘৰ কৰি দি কমপ্লিট কৰিব নোৱাৰে তেতিয়াহ'লে চিন্তা কৰি দৰকাৰ নাই কাৰণ আপুনি যদি ডিসেম্বৰ মাহত ঘৰটো লাভ কৰিব নাপাৰে তেতিয়াহ'লে আপুনি জানুৱাৰী মাহত নহলে ফেব্ৰুৱাৰী মাহত আপুনি ঘৰটো লাভ কৰিব পাৰিব ইয়াত চাওক আহি গৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত আহি গৈছে ইয়াত চাওক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গৈছে ফাদাৰ্স বেনিফিচিয়াৰী নেম আহি গৈছে পঞ্চায়ত নেম আহি গৈছে আৰু ডিস্ট্ৰিক্ট নেম আহি গৈছে ডিল সেকশন কেতিয়া এপ্লাই কৰিছিলে ইয়াত আহি গৈছে গোটেইকেইটা ডিটেইলছ আহি গৈছে ইয়াত চাওক ব্লক নেম ষ্টেট ইনষ্টলমেণ্ট এমাউন্ট কিমান টকা পাব ইয়াত আহি গৈছে 1,30,000 টকা পাব ইয়াত আহি গৈছে হাউস স্ট্যাটাস বহুত মানে ঘৰ পাবলগীয়া যেকেইটা ডিটেইলছ আছে গোটেইকেইটা ডিটেইলছ ইয়াত আপুনি চাব পাৰিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ